কাহিবাৰী ৰাস মহোৎসৱত অপ্ৰীতিকৰ ঘটনাক কেন্দ্ৰ কৰি চলি আছে চেপা উত্তেজনা। পৰিচালনা সমিতিৰ প্ৰতিক্ৰিয়া। নিজে মদ্যপান কৰি সৃষ্টি কৰা অটপালি পৰিচালনা সমিতিৰ ওপৰত দুখ জাপি দিয়াত ক্ষোভ। বিগত ২৬ নৱেম্বৰত ৫দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছিল কাহিবাৰী ৰাস মহোৎসৱ। ৰাস মহোৎসৱ কাৰ্যসূচীৰ দ্বিতীয় দিনা নেওলডোবা গাঁৱৰ মধু সেন নামৰ লোক এজনে মদ্যপান কৰি চলাইছিল অটপালি। লোকজনৰ কাৰ্যত প্ৰথমে পৰিচালনা সমিতিয়ে পৰিয়ালৰ লোকক অৱগত কৰি সমজাই দিয়াৰ চেষ্টা চলাইছিল। ঘটনাস্থলীত লোকজনৰ পত্নী উপস্থিত হোৱাত মদৰাগীত নিজৰ পত্নীক মাৰপিট কৰা আৰম্ভ কৰে। উপায়ন্তৰ হৈ ৰাস পৰিচালনা সমিতিয়ে চমৰী আৰক্ষীক খবৰ দিয়ে লোকজনক সমজাই দিয়ে। লোকজনে পৰিচালনা সমিতিৰ ওপৰত ক্ষুব্ধ হৈ মিছা অভিযোগ তুলি থানাত এজাহাৰ কৰাৰ উপৰিও সংবাদ মাধ্যমত প্ৰচাৰ কৰে। লোকজনে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ মিছা ভিত্তিহীন বুলি পৰিচালনা সমিতিয়ে দাবী কৰাৰ লগতে ক্ষোভিত হৈ পৰিছে। লগতে প্ৰচাৰ কৰা সংবাদ মাধ্যমকো এনেধৰণৰ মিছা ভিত্তিহীন বাতৰি সম্প্ৰচাৰ নকৰিবলৈ আহ্বান জনায়। মোৰ নাম শ্ৰী মৃদুল মণ্ডল। যিদিনা যেতিয়া ৰাস পূজা অনুষ্ঠিত হৈছিল, দ্বিতীয় দিনা মই সেই ঘটনাস্থলীত নাছিলোঁ, মই নিজে নাছিলোঁ। লগতে মোৰ যি বন্ধুসকলৰ লগত আছিলোঁ, সেই বন্ধুসকল মোৰ এতে উপস্থিত আছে 2এজনক, সিহঁতক সোধপোছ কৰিলে পাব। কিন্তু লুইতপৰীয়া যি চেনেলটোৱে নিউজটো বজাইছে, সেই চেনেলটোক মই ক'ব বিচাৰিছোঁ যে আপুনি নিউজ বজাওক, ইয়াতে মোৰ আপত্তি নাই, কিন্তু আপুনি মানে সত্যতাৰ ওপৰত নিৰূপণ কৰি আপুনি নিউজ বজাওক, তেতিয়াহ'লে আমি ৰাইজে ভাল পাম। কিন্তু আপুনি যেনেকৈ নিউজ বজাইছে, কিছুমান মানুহৰ সন্মানৰ সেৱা প্ৰতিপন্ন কৰি এনেকুৱা নিউজ আপুনি কেতিয়াও নবজাব বুলি মই অনুৰোধ ৰাখিছোঁ আপোনাক। আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপুনি সত্যৰ ওপৰত নিৰূপণ কৰি আপুনি নিউজ বজাওক। যি নহওক, চতুৰ্থ স্তম্ভ বুলি সাংবাদিকসকলক কয়, এই সাংবাদিকসকলৰ নাম লৈ আপুনি কলংকিত নহ'ব, এইটো আপোনাক মই নিউজৰ জৰিয়তে সকীয়াই দিছোঁ। মই শ্ৰী প্ৰণৱ মণ্ডল, কাহিবাৰী সাৰ্বজনীন ৰাস মহোৎসৱৰ ভাইচ প্ৰেচিডেণ্ট। গতিকে আমি এটা নিউজ পৰ্টেলত দেখা পালোঁ, লুইতপৰীয়া ভইচ নিউজ পৰ্টেল। সেই পৰ্টেলটোত আমি দেখা পালোঁ যে যিবিলাক কথা ব্যাখ্যা কৰিছে মধু সেনে, সেইবিলাক সম্পূৰ্ণ কথাবোৰ ভিত্তিহীন। কাৰণ একচুৱেলি সেই কথাবোৰ মিছা কথাবিলাক উল্লেখ কৰিছে। কাৰণ এটা কমিটিয়ে মানুহ এজনক গুৰুলা গুৰুল কৰি নিপিটায়, তাক বচাইহে। আৰু যি গুৰুলা গুৰুল কৰি পিটোৱাৰ কথা কৈছে, এইটো সম্পূৰ্ণ মিছলীয়া, ভিত্তিহীন। একচুৱেলি তেখেতে মদ্যপান কৰি আমাৰ ভেটেনাৰী য'ত ৰাস হয়, ৰাসৰ উত্তৰ ফালে চাৰিআলিটোত বাইকসহ তেওঁ পৰি থাকে। সেই অৱস্থাত আমাৰ পূজা সমিতিৰ সদস্যবিলাকে তেওঁক দেখা পায়। দেখা পোৱা অৱস্থাত তেওঁৰ ঘৰত খবৰ দিয়ে। খবৰ দিয়াৰ পিছত তেখেতৰ মিছেছ আহি পেলাই ইয়াতে যেতিয়া আহে, আমি তাক সমজাই দিবলৈ বিচাৰোঁ। সেই সময়ত তেখেত আমাক যি ধৰণৰ গালি গালাজ উদ্ভণ্ডালি যি ধৰণৰ ব্যৱহাৰ কৰিছে, তাত মানে আমি বৈষম্য বোধ কৰিছোঁ। তাৰপিছত আমি তেখেতক যেতিয়া আমি তেখেতৰ মহিলাৰ ওচৰত পঠাই দিম, সেই সময়ত তেখেতৰ মহিলাকো তেওঁ নিজে মানে মাৰধৰ কৰিছে। আৰু যোনটোত নেকি আমাৰ মানে ভিডিঅ' ফুটেজো আছে তেখেতে মাৰা। তাৰপিছত আমি উপায়ন্তৰ হৈ আমি আমাৰ চমৰীয়া আৰক্ষী পহৰা চকীত তেখেতৰ বাইকসহ লৈ আমি তেখেতক সমজাই দিওঁ। আৰু এইখিনি আমাৰ বিশেষকৈ ক'বলগীয়া। আৰু তেখেতে যিটো এই গৰুলা গৰুল কৰি পিটাৰ কথা কৈছে, এইবিলাক ভিত্তিহীন কথা। তেখেতৰ লগত যে ২০০০ টকা আছিল, কিবা কৈছে, সেইবিলাক মানে সম্পূৰ্ণ মিছলীয়া। এইবিলাক একো কমিটিৰ সদস্যই পোৱা নাই। আৰু তেখেতে এইবিলাকৰ মানে আৰু তেখেতে সেই উদ্ভণ্ডালিটো বেছি কৰিছে, যাৰ কাৰণে আমি আৰক্ষী চকীক সমজাই দিবলৈ আমি বাধ্য হৈছিলোঁ। ধন্যবাদ। তাৰমানে যোৱাবেলি যিটো আমাৰ ৰাস উদযাপন হৈ গৈছে, তাৰ দ্বিতীয় দিনা ২৮ তাৰিখ, সেইদিনা ৰাস চলি থকা অৱস্থাতে ৰাতি এজন মদাহীয়ে নানান ধৰণৰ উৎপাত কৰি যি কাণ্ড কাৰখানা জগাইছিল আৰু মদ খাই আমাৰ ভেটেনাৰীৰ উত্তৰ ফালে চাৰিআলি যিটো আছে, তাতে মদ খাই পৰি থকা অৱস্থাত আমাৰ আঞ্চলিক কমিটিৰ
সদস্যকেইজনে দেখা পায় তেওঁৰ ঘৰত ফোন কৰি তেওঁৰ পৰিবাৰক আহিবলৈ দিয়ে আৰু তেওঁক আহি লৈ যোৱাৰ সময়ত পঠাই দিয়াৰ অৱস্থাত তেওঁ নিজে তেওঁৰ মহিলাজনক নানান ধৰণৰ বকা মিলে আৰু লগতে মাৰধৰো কৰে আৰু ৰাজ কমিটিৰ সদস্যসকলকো অশ্লীল ভাষা গালিগালাজ পাৰে। সেই হিচাপত তেওঁ যিটো উগ্ৰমূৰ্তি ধাৰণ কৰি আমাৰ ৰাজ কমিটিৰ হয়তো সদস্য দুই একজনকো হয়তো লাঠি বা গুৰুলাগুৰু ব্যৱস্থা কৰিছে, কিন্তু তেনে ক্ষেত্ৰত উপায় নাপায় তেওঁৰ উদ্ভণ্ডালিত উপায়হীন হৈ আমাৰ ৰাজ কমিটিৰ সদস্যসকলে মাননীয় আমাৰ চমৰীয়া আৰক্ষী বিষয়াক তেওঁৰ বাইকঘৰ সমজাই দিয়ে। আৰু তাৰ পৰিৱৰ্তে এতিয়া হয়তো যিটো নিউজ পৰ্টেলত আমি গম পাই আছো, সেইটো যিবোৰ কথা বা যিবোৰ ব্যাখ্যা তেওঁলোকে দাঙি ধৰিছে সকলোবোৰ ভিত্তিহীন।